মানে যোন মানুহে মানে কিবা বিচাৰিলে ধৰা চাকি বিচাৰে কেইগছ সেইবিলাকৰে পইচা লয় থালখনৰ পইচা নলয় থালখনৰ পইচা নলয় আমি এনেই সজাই থোৱা আছে থালখন মানে এনেকৈ লৈ পিনি পূজা কৰিব পাৰিব পূজা হাই ফ্ৰেণ্ডছ নমস্কাৰ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে আৰু আজি আমি যাব ওলাইছোঁ টিলিঙা মন্দিৰলৈ তো বহুত দিনৰ পৰা মানে যাম বুলি ভাবি আছিলোঁ তো যাব পৰা নাছিলোঁ আৰু সময়ো নাটনি হৈছিলে তো আজি সময় পাইছোঁ পটককৈ এপাক গৈ আহোঁ আৰু তেনেহ'লে বলক টিলিঙা মন্দিৰলৈ যাওঁ মোৰ লগতে আৰু এইফালে ভাই যাবলৈ ৰেডি নে ৰেডি চলো আৰু এইফালে আমি প্ৰণৱৰ লগত গৈছোঁ আৰু আমি এইফালে আহি পাই গ'লোহি টিপলিং এখন টিপলিং দলং আমি এইফালে নাহকতীয়াৰ পৰা এনেকৈ আহি আছোঁ এইফালে এতিয়া দুলীয়াজান যাব লাগিব আপোনালোকক দেখুৱাই যাম ৰাস্তাবোৰ আৰু এইফালে চাওকচোন এখন বহি দিহিং একদম পূৰা পানী বাঢ়ি আছে পূৰা ঘোলা ঘোলা পানী আহিছে পানীখিনি আৰু এইফালে প্ৰণৱে পূৰা ফটো মত লাগিছে চেলফি লোৱাত আৰু আমি এইফালে আহি পাই গ'লোহি টিলিঙা মন্দিৰ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ গীতেৰে আজি টিলিঙা মন্দিৰৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰডুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গজি হয় এই তিনিচুকীয়াৰ বৰডুবিতে টিলিঙা মন্দিৰ অৱস্থিত আৰু মনৰ আশা পূৰণ কৰিবলৈ যদি ইয়াতে বন্তি প্ৰজ্বলন কৰা হয় তো মনৰ আশা পূৰণ হয় বুলি কৈছে তেন্তে আপোনালোকে আহিব মনৰ আশা পূৰণ কৰিবলৈ তেন্তে বলকচোন টিলিঙা মন্দিৰৰ ভিতৰলৈ অকণমান সোমাই যাওঁ আৰু এইফালে চাওকচোন গোটেই কেনেকৈ একদম টিলিঙা বান্ধি দম খাই গৈছে টিলিঙাৰে এনেকৈ গছত গোটেই টিলিঙাৰ হয় আৰু টিলিঙা মন্দিৰত তাত বোলে টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি কৈছে তো আপোনালোকে আহিব পাৰে মনৰ আশা পূৰণ কৰিবৰ কাৰণে চাওকচোন একদম গোটেই টিলিঙাৰে টিলিঙা বহুত টিলিঙা আছে এনেকৈ আৰু টিলিঙা মন্দিৰৰ ভিতৰ ভাগ অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টাখিনি কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা ক'লে কমেণ্ট কৰি জনাব আৰু নতুনকৈ চোৱাসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইফালে চাওকচোন বাহিৰলৈ আমি আহিলোঁ এই ফুলজোপা কিমান ধুনীয়াকৈ একদম সাপৰ ফুনা নিচিনা দেখিবলৈ ভাল লাগিছে আৰু এই ফুলজোপা কি নাম হয় যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব দেই আৰু এইফালে দাদা আছে তো আপোনালোকে আহিলে মানে এনেকৈ বস্তু ল'ব পাৰিব দাদা এনে কাঁহীখনত কেইটকা ল'লে এনেকুৱা আমি থালৰ পইচা নলওঁ বস্তুখিনি এনেই সজাই থোৱা আছে যোনে যি বিচাৰে সেইবিলাকৰ পইচা লোৱা হয় আৰু হে মানে যোন মানুহে মানে কিবা বিচাৰিলে ধৰা চাকি বিচাৰে কেইগছ সেইবিলাকৰে পইচা লয় থালখনৰ পইচা নলয় থালখনৰ পইচা নলয় আমি এনেই সজাই থোৱা আছে থালখন মানে এনেকৈ লৈ পিনি পূজা কৰিব পাৰিব নি পিনে অকল আপোনালোকে কিহৰ পইচা লয় যেনেকৈ ধূপৰ পেকেটটোৰ দাম 10 টকা এইটো পইচা লোৱা হয় এই প্ৰসাদৰ পেকেটটো লোৱা হয় এইবিলাক লোৱা হয় আৰু এইবিলাকে লোৱা হয় মানে তাৰপিছতে এনেকৈ আপোনালোকে আহিব পাৰিব আৰু এই টিলিঙাবোৰ কেনেকৈ লয় তাত 50 ৰুপিজ আছে এইবিলাক 50 হয় 50 টকা এইবোৰ এইবিলাক 100 হয় তো 100 টকীয়া সেই সৰুবিলাক 30 আছে 30 ন হয় ডাঙৰবোৰ এইবিলাক আপোনাৰ 430 ইয়াতকৈ ডাঙৰ 430 টকা এনেকুৱা এইবিলাক 170 তো আপোনালোকে আহিব পাৰে ধুনীয়াকৈ টিলিঙা মন্দিৰ টিলিঙা বান্ধি পিনে এনেকৈ চালি নি পূজা চূজা কৰিব পাৰে আৰু বহুত দোকান আছে তেনেকৈ এনেকৈ তো এইফালে ধুনীয়াকৈ পূজা কৰি মনৰ আশা পূৰণ পায় নহয় জানো পায় মানে বিচাৰিলে পোৱা যায় আহে বিচাৰি কিনে আমিও পাইছোঁ মনৰ আশা মানে পূৰণ হয় বুলি কৈছে ন হয় বিচাৰিলে চব পোৱা যায় ন হয় ঠিক আছে